মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যেহেতু আমাৰ এইচএস ফাইনেল এক্সামৰ কাৰণে বৰ বেছি এটা দিন নাই মাজত মাত্ৰ 2 মাহ সময় আছে তো এই 2 মাহত আমাৰ যথেষ্টখিনি কোৰ্স পঢ়িবলগীয়া আছে তো পঢ়িবলগীয়া কোৰ্সখিনি আমি যাতে সহজে কমপ্লিট কৰিব পাৰো তাৰ কাৰণে আমি কিছুমান চেপ্টাৰ আমি ভিডিঅৰ মাধ্যমেৰে কৰিম বুলি ভাবিছো তো তাৰ কাৰণে আমাৰ চেপ্টাৰ 11 টো লৈছো যিটোৰ নাম হ'ল 3D জিওমেট্ৰি এতিয়া আমি এই ভিডিওটোৰ যোগেদি 3D জিওমেট্ৰিত আমাৰ কি বস্তু আছে কোনখিনি বস্তু আমি পঢ়িব লাগিব সেই গোটেইখিনি বস্তু আমি এটা এটাকে আলোচনা কৰিম খুবেই এটা সহজ চেপ্টাৰ আৰু ইয়াৰ পৰা আমাৰ মুঠতে 8 নম্বৰ আহিব 8 মাৰ্কস বেছি বস্তু নাই আগতকে যথেষ্টখিনি ইয়াৰ পৰা কমাই দিয়া হ'ল মাত্ৰ আমি দুটা অনুশীলনী ইয়াৰ কৰিব লাগিব অনুশীলনী 1 ত তোমালোকৰ কি থাকিব এক্সাৰসাইজ 1 ত তোমালোকে কি পঢ়িব লাগিব direction cosines and direction ratios First unit to আমাৰ এটো পঢ়িব লাগিব unit 1 next topic to পঢ়িব লাগিব আমি equation of line তো এই দুইটা বস্তুই আমি পঢ়িব লাগিব এটা হল direction cosines and direction ratios আৰু সেকেন্ড টো হল তোমাৰ equation of line in vector and Cartesian form vector and Cartesian form এই দুটা বস্তু যদি আমি কনসেপ্টস খিনি আহৰণ কৰি লব পাৰো তেতিয়া আমি ইয়াৰ পৰা সহজে নম্বৰ সংগ্ৰহ কৰিব পাৰিম তো 8 নম্বৰটো আমাৰ ইজিলি আমি সংগ্ৰহ কৰিব পাৰো মাত্ৰ এই দুটা কনসেপ্ট শিকি লৈ তো এতিয়া আহা আমি এটা এটাকে ইয়াৰ কনসেপ্টস খিনি অধ্যয়ন কৰো তো ফাৰ্স্ট আমি চাও direction ratios and direction cosines ratios and direction cosines যিখিনি যি দুটা বস্তুৰ বিষয়ে আমি ভেক্টৰ চেপ্টাৰটোত ইতিমধ্যে পঢ়ি আহিছো তো প্ৰথম আমি এটা ডায়াগ্ৰাম চাই লওঁ এটা আমি যদি 3D সিস্টেম কনসিডাৰ কৰো this is x axis this is y and this is z axis আৰু ইয়াত যদি আমি স্পেসত এটুক আমি স্পেস বুলি কওঁ ইয়াত যদি আমি এটা লাইন কনসিডাৰ কৰো সাপোজ লাইন OP এটো অৰিজিন O এডাল আমি লাইন কনসিডাৰ কৰিলো OP তো এই OP লাইন ডালে ধৰি লৈছো x এক্সিসৰ লগত তোমাৰ এই OP লাইন ডালে x এক্সিসৰ লগত ধৰি লৈছো আলফা কোণ উৎপন্ন কৰিছে OP লাইন ডালে y এক্সিসৰ লগত তোমাৰ বিটা কোণ উৎপন্ন কৰিছে আৰু OP লাইন ডালে z এক্সিসৰ লগত তোমাৰ গামা কোণ উৎপন্ন কৰিছে আমি সিম্পলি ধৰি লৈছো এটো যে এটা আমি 3D সিস্টেম কনসিডাৰ কৰিলো তাত আমি এটা লাইন OP ললো OP লাইন ডালে x এক্সিসৰ লগত আলফা y এক্সিসৰ লগত বিটা আৰু z এক্সিসৰ লগত কমে গামা কোণ উৎপন্ন কৰিছে আমি লিখি ললো যে কনসিডাৰ a line in space the line OP makes angles alpha comma beta comma gamma with x axis y axis
and z axis respectively. এটা লাইন আমি OP কনসিডাৰ কৰিলো এই OP লাইন ডালে x এক্সিছৰ লগত আলফা y এক্সিছৰ লগত বিটা আৰু z এক্সিছৰ লগত গামা কোণ উৎপন্ন কৰিছে সেইখিনি আমি ল্যাঙ্গুৱেজ ফৰ্মত লিখিছো এতিয়া এই যিকিটা আমি এংগল পালো সেই এংগল গিটাৰ যেটো কোসাইন ভ্যালু হ'ব সেই কোসাইন ভ্যালু বিলাকক আমি কম ডাইৰেকশন কোসাইনস then cos alpha cos beta and cos gamma are called direction cosines সমুকে আমি DC লিখিব পাৰো direction cosines of a line OP যেডাল আমি OP লাইন কনসিডাৰ কৰিলো এই OP লাইন ডালৰ directions cosines বুলি কোৱা হ'ব কোন গিটা cosines কোৱা হ'ব যিকিটা আমি এংগল পালো আলফা বিটা এন্ড গামা এই গামা গিটাৰ যেটো কোসাইন ভ্যালু হ'ব অৰ্থাৎ cos alpha cos beta আৰু cos gamma এই তিনিটা এংগলৰ যেটো ভ্যালু হ'ব হেতুক আমি directions cosines বুলি কম আৰু direction cosines টুক আমি L M আৰু N সিম্বলে বুজাব পাৰো it is denoted by L is equal to cos alpha যেটো cos alpha হয় তাক আমি L আখৰে বুজাম যেটো cos beta হ'ব তাক আমি M আখৰে বুজাম আৰু যেটো cos gamma হ'ব তাক আমি N আখৰে বুজাম এই তিনটা directions cosine মানে সিম্বল গিটা লিখিলে গম পাবা যে এটা direction cosine বুজাইছে small l small m small n l মানে হল cos alpha মানে angle makes with x axis m মানে হল cos beta angle makes with y axis আৰু n মানে হল cos gamma the gamma is the angle makes with z axis next আমি চাও direction ratios আমি direction cosines ইতিমধ্যে পালো direction cosines ত আমাৰ কি লিখিছিলো DC ত আমি কি পালো L M আৰু N এইকিটা হল direction cosines এতিয়া আমি এনেকুৱা তিনটা নাম্বাৰ পাম ধৰিলো আমি small a small b small c the three numbers which are proportional to L M N মানে directions cosines of a line the numbers which are proportional to the direction cosines of a line are called direction ratios আমি কি পালো যে direction cosines মানে আমি কি পাইছিলো যে আমি তিনটা এংগল এডাল লাইন আমি কনসিডাৰ কৰিছিলো লাইন ডালে আমাৰ এক্সিস গিটালৰ লগত তিনটা এংগল ফৰ্ম কৰিছিলে আলফা বিটা এন্ড গামা আৰু এহেড গিটাৰ যেটো কোসাইন ভ্যালু হ'ব cos alpha cos beta আৰু cos gamma এই এংগল গিটাৰ কোসাইন ভ্যালুটোক আমি L M আৰু N এ ৰিপ্ৰেজেন্ট কৰিছিলো যাক আমি directions cosines of a line বুলি কওঁ সেই directions cosines গিটাৰ লগত যোন গিটা নাম্বাৰ proportional হ'ব সেই নাম্বাৰ গিটাক আমি direction ratios বুলি কওঁ মানে আমাৰ a by আমি L লিখিব পাৰো is equal to b by m is equal to c by n বা আমি এনেকৈ লিখিব পাৰো or L by a m by b n by c when the three numbers which are proportional to the directions cosines of a line these numbers are called direction ratios etu hol amar direction ratios আৰু direction ratios আমি কেনেকৈ উলিয়াম directions cosines দিয়া থাকিলে আমি direction ratios উলিয়াব পাৰো বা direction ratios দিয়া থাকিলে আমি directions cosines উলিয়াব পাৰো আমি তাৰ বিষয়ে অলপ চাই লওঁ যে আমাৰ যদি direction ratios দিয়া থাকে ধৰি লোৱা a b c abc ভ্যালু গিটা যদি দিয়া আছে আৰু আমি উলিয়াব লাগে যে l কিমান হ'ব m কিমান হ'ব
n কিমান হ'ব তো তাক আমি কেনে ধৰণে উলিয়াব পাৰিম ইয়াক লিখোতে a divided by root over of a square plus b square plus c square b divided by root over of a square plus b square plus c square c divided by root over of a square plus b square plus c square. So আগত আমি plus minus symbol use কৰিব পাৰো যে if a b c are given, if the values of a b c are given, a b c মানে কি direction ratios, if values of a b c are given, then we can find the direction cosines l m and n. ABC যদি দিয়া থাকে L M N কেনে ধৰণে উলিয়াব পাৰা A divided by root over A square plus B square plus C square, M is equal to B divided by root over A square plus B square plus C square, N is equal to C divided by root over A square plus B square plus C square. তো এই ধৰণে আমি ডিৰেকশন কোসাইন্স আমি উলিয়াব পাৰো So next আমি আৰু এটা ইনফৰমেশন আমি শিকিব লাগে ৰিলেশন বিটুইন ডিৰেকশনস কোসাইন্স অফ এ লাইন মানে এডাল লাইনৰ যদি ডিৰেকশনস কোসাইন্স l m n হয় হেতৰ মাজত এটা ৰিলেশন আছে স্পেশাল l স্কয়াৰ প্লাস m স্কয়াৰ প্লাস n স্কয়াৰ ইজ ইকুৱেল টু 1 ইয়াৰ ওপৰত শৰ্ট কোৱেশ্চন আহি থাকে যে তোমাক ডিৰেকশনস কোসাইন্স বিলাকৰ দুটা যদি দিয়া থাকে 3 নম্বৰটো যদি উলিয়াবলৈ দিয়ে তেতিয়া তুমি এই ৰিলেশনটো সহায় ল'ব পাৰা If any two directions cosines of a line are given, then we can find the third one with the help of this relation L square plus M square plus N square is equal to 1. Etu khube eta important result তোমালোকে মনত ৰাখিবা যে এডাল লাইনৰ যদি directions cosines দিয়া থাকে তাক আমি এনে ধৰণে লিখব L square plus M square plus N square is equal to 1. তে ধৰি লোৱা এটা ছুটিকে questions তোমাক দিলে যেনিবা If directions cosines of a line are a twice a and a by 2 যে এডাল লাইনৰ directions cosines গিটা তোমাক দিয়া আছে তো ইয়াৰ সহায়ত find the value of a উলিয়াব লাগে a এর ভ্যালু কি হ'ব If these are directions cosines of a line a twice a by 2 then what is the value of a এই ধৰণে যদি উলিয়াবলৈ দিয়ে তেতিয়া তুমি লগালগ গম পাবা যে ইয়াত l ৰ ভ্যালু a দিয়া আছে m ৰ ভ্যালু দিয়া আছে twice a আৰু n ৰ ভ্যালু দিয়া আছে a by 2 এটো পালা আমি ৰিলেশনটো মাত্ৰ পালো l square plus m square plus n square is equal to 1 ইয়াৰ মানখিনি পাতি দিয়া এটো a square হৈ গল কাৰণ l ৰ ভ্যালু a দিয়া আছে m ৰ ভ্যালু দিয়া আছে twice a গতিকে 2a square n ৰ ভ্যালু দিয়া আছে a by 2 গতিকে a by 2 square is equal to 1 তো ইয়াক যদি আমি ক্যালকুলেট কৰো a square plus 4a square plus a square by 4 is equal to 1 তো ইয়াক যদি আমি সিম্পলি ক্যালকুলেট কৰো 4 এ মাল্টিপ্লাই কৰি দিলে সবকে এটো হ'ব 4a square এটো 16a square এটো a square is equal to 4 hobo eta plus korile 20 20 ke 21 21 a square by 4 so a square is equal to hoboge 4 by 21 so therefore value of a is equal to root over 4 by 21 agar plus minus sin ame dibo lagibo 4 square root hol 2 আর 21 আমি স্কয়ার রুট কম না পাও দেখে এই ভ্যালুটো আমি এনে ধৰণে লিখিব পাৰো তো এই ৰিলেশনটো আমি সহায়ত এনেকুৱা ধৰণৰ কোৱেশ্চনস বিলাক আমি সলভ কৰিব পাৰো যে এটা ডিৰেকশনস কোসাইন্স গিটা যদি ভ্যালুত নিদিয়া কিছুমান স্পেসিফিক টাৰ্মত উল্লেখ কৰে আৰু তাৰ সহায়ত যদি সেই টাৰ্মটো আমাক উলিয়াবলৈ কয় তো এই ৰিলেশনটো সহায়ত আমি অতি সহজে তাৰ মানটো উলিয়াব পাৰো নেক্সট আমি টাৰ্ম topic to sound directions cosines of a line passing through 2 points এটা লাইন যদি দুটা পইন্টৰ মাজেদি যোৱা বুলি উল্লেখ কৰে
তেন্তে তাৰ যদি ডিৰেকশ্যনছ কোসাইন্স বিলাক উলিয়াব লাগে কেনে ধৰণে উলিয়াম তো আমাক যদি আমি এনে ধৰণে যদি লিখো দুটা পইণ্ট আমি কনসিডাৰ কৰিলো p পইণ্টৰ কোঅৰ্ডিনেট ধৰি লোৱা x1, y1, z1 আৰু আন এটা পইণ্ট আমি q কনসিডাৰ কৰিলো q পইণ্টৰ কোঅৰ্ডিনেট ধৰি লোৱা x2, y2, z2 তো দুটা পইণ্ট এটা লাইনৰ দিয়া আছে ধৰিলা line PQ is passes through 2 points P and Q whose coordinates are x1, y1, z1 and x2, y2, z2 তো ইয়াৰ ডিৰেকশ্যন ৰেশিওস বিলাক আমি এনে ধৰণে উলিয়াব পাৰো যাক আমি dr বুলি কওঁ dr মানে হল ডিৰেকশ্যন ৰেশিওস কেনেকৈ উলিয়াম x2 minus x1 y2 minus y1 z2 minus z1 এইকিটা হল দা ডিৰেকশ্যন ৰেশিওস দুটা পইণ্ট যদি তোমাক দিয়া থাকে এই পইণ্ট দুটা এটা লাইন যদি p আৰু q পইণ্টৰ মাজেদি পাৰ হৈ যায় আৰু এই পইণ্ট দুটাৰ যদি কোঅৰ্ডিনেট তোমাক উল্লেখ কৰি দিয়া থাকে তেন্তে তাৰ ডিৰেকশ্যন ৰেশিওস বিলাক আমি কেনেকৈ উলিয়াব পাৰো x2 minus x1 y2 minus y1 z2 minus z1 অৰ্থাৎ a মানে আমাৰ কি বুজাইছে x2 minus x1 b মানে ইয়াত কি বুজাইছে y2 minus y1 আৰু c মানে আমাক কি বুজাইছে z2 minus z1 তো abc গিটা তুমি উলাইলো পাই গলা ইয়াৰ পৰা abc পোৱা লগে লগে আমি অকমান দেৰি আগত কৈছিলো যে এডাল লাইনৰ যদি ডিৰেকশ্যন ৰেশিওস abc যদি দিয়া থাকে তেন্তে তাৰ ডিৰেকশ্যনছ কোসাইন্স আমি কেনেকৈ উলিয়াম l is equal to plus minus a by root over a square plus b square plus c square m is equal to plus minus b by root over a square plus b square plus c square n is equal to plus minus c by root over a square plus b square plus c square তো এই ধৰণে আমি উলিয়াই লব পাৰো ইয়াত abc মানে হল x2 minus x1 b মানে হল y2 minus y1 c মানে হল z2 minus z1 abc ভ্যালু কিটা পাই গলা abc ভ্যালু পালে ডিৰেকশ্যন কোসাইন্স কেনেকৈ উলিয়াবা তাৰ আমি টেকনিকটো অকমান দেৰি আগত শিকিলো তো তাৰ সহায়ত আমি ডিৰেকশ্যনছ কোসাইন্স বিলাক উলিয়াব পাৰো একেটা বস্তুৱে দুটা পইণ্ট তোমাক এনে ধৰণে দি দিব তাৰ তুমি ডিৰেকশ্যন ৰেশিওস বিলাক উলিয়াই দিব পাৰা কেনে ধৰণে উলিয়াব পাৰা a2 পইণ্টৰ পৰা তুমি a2 পইণ্ট মাইনাস কৰি দিয়া a2 পইণ্টৰ পৰা a2 পইণ্ট মাইনাস কৰি মানে y কোঅৰ্ডিনেটটোৰ পৰা সেকেন্ডটোৰ পৰা ফাৰ্ষ্টটো মাইনাস কৰি দিয়া a2ৰ পৰা তুমি a2 মাইনাস কৰি দিয়া তো এই ধৰণে তুমি ডিৰেকশ্যন ৰেশিওস গিটা পালা আৰু ডিৰেকশ্যন ৰেশিওস মানে হল তোমাৰ abc আৰু abc পালে আমাৰ এলিমেন্ট কেনেকৈ উলিয়াও হেতু টেকনিকটো আমি অকমান দেৰি আগত শিকিলো তো এই ধৰণে আমাৰ উলিয়াব পাৰো যে এটা লাইনৰ যদি দুটা পইণ্ট যদি দিয়া থাকে তাৰ ডিৰেকশ্যনছ কোসাইন্স আমি এই প্ৰসিডিউৰটো সহায়ত উলিয়াব পাৰো তো আমি যিখিনি বস্তু এতিয়ালৈকে অধ্যয়ন কৰিলো সেইখিনি আমি শৰ্টকে চাই লওঁ ইয়াৰ সামাৰিটো প্ৰথম আমি কি কলো যে এডাল আমি লাইন কনসিডাৰ কৰিলো এই লাইনডালে x এক্সিছৰ লগত আলফা বিটা আৰু গামা কোণ উৎপন্ন কৰিছিলে আৰু হেতৰ যেটো cos ভ্যালু অৰ্থাৎ cos আলফা cos বিটা আৰু cos গামা এই গিটাক আমি কম ডিৰেকশ্যন কোসাইন্স এই গিটাক আমি ডিৰেকশ্যনছ কোসাইন্স বুলি কম A line L makes an angle alpha, beta and gamma with coordinate axes x, y and z axis respectively. Then cos alpha, cos beta and cos gamma are called direction cosines. Second point to ami ki palo directions cosines are denoted by L, M and N. The direction cosines bilakok ei tinta akhore bujua hoy small l, small m aru small n. L mane hol cos alpha, M mane hol cos beta, N mane hol cos gamma. Etu hol amar second point. থাৰ্ড পইণ্টত আমি কি কলো যে আমি তিনটা যদি নাম্বাৰ abc পাও যি গিটা lm n ৰ লগত প্ৰপৰচনেল অৰ্থাৎ lmn মানে কি ডিৰেকশ্যন কোসাইন্স তেন্তে সেই নাম্বাৰ গিটা অৰ্থাৎ abc গিটাক আমি কি বুলি কম ডিৰেকশ্যন ৰেশিওস the three numbers abc which are proportional to the direction cosines of a line lmn are called direction ratios next point to আমি কি পালো যে যদি তোমাৰ এডাল লাইনৰ ডিৰেকশ্যন ৰেশিওস বিলাক দিয়া থাকে abc মানে হল ডিৰেকশ্যন ৰেশিওস তেন্তে হেতৰ lmn গিটা কেনেকৈ উলিয়াব পাৰিবা এনে ধৰণে l is equal to plus minus a by root over a square plus b square plus c square m is equal to b by root over a square plus b square plus c square n is equal to plus minus c by root over a square plus b square plus
c square খুবই এটা ইম্পর্টেন্ট ৰিজাল্ট 3 নম্বৰে কি পালো আমি the next কি পালো যে এডাল লাইনৰ যদি ডিৰেকশনস কোসাইনস বিলাক দিয়া থাকে হেতৰ মাজৰ ৰিলেচনটো এটো হ'ব the relation between directions cosines of a line l square plus m square plus n square is equal to 1 খুবই এটা ইম্পর্টেন্ট ৰিজাল্ট এডাল লাইন যদি আমি দিয়া থাকে লাইনডালৰ যদি দুটা পইণ্ট যদি উল্লেখ কৰা থাকে হেতৰ কোঅৰ্ডিনেট গিটা এডাল হল x1 y1 z1 আনটো হল x2 y2 z2 তেনে হেতৰ ডিৰেকশন ৰেশিওস বিলাক আমি কেনেকৈ উলিয়াব পাৰো x2 পৰা x1 মাইনাস কৰিব লাগিব y2 পৰা y1 মাইনাস কৰিব লাগিব z2 পৰা z1 মাইনাস কৰিব লাগিব এই গিটা হ'ব তাৰ ডিৰেকশন ৰেশিওস আৰু ডিৰেকশন ৰেশিওস পোৱাৰ লগে লগে ডিৰেকশনস কোসাইনস উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলা হল এইগিটা তো এইখিনি আমাৰ ইয়াত জানিব লগা কথা প্ৰথম পাৰ্টটোত the directions cosines and direction ratios এতিয়া আমি এক্সাৰসাইজ 11.1 টো সলভ কৰিবলৈ চেষ্টা কৰো প্ৰথম কোৱেশ্চনটো দিয়া আছে if a line L makes an angle 90 degree 135 degree and 45 degree with x axis y axis and z axis respectively then find its direction cosines মানে আমাক কি গিটা দিয়া আছে অ্যাঙ্গেল গিটা দিয়া আছে given alpha is equal to দিয়া আছে তোমাক 90 ডিগ্ৰী beta is equal to দিয়া আছে 135 ডিগ্ৰী আৰু gamma is equal to দিয়া আছে তোমাক 45 ডিগ্ৰী এই ভ্যালু গিটা দিয়া আছে অ্যাঙ্গেল মানে হল alpha beta gamma এতিয়া আমাৰ ডাইৰেকশন কোসাইনস আমি কেনেকৈ উলিয়াম অ্যাঙ্গেল দিয়া থাকিলে cos alpha cos beta আৰু cos gamma ইয়াৰ cos alpha কিমান হ'ব অৰ্থাৎ আমাৰ cos 90 ডিগ্ৰী কিমান আমি জানো যে cos 01 cos 90 0 next cos beta অৰ্থাৎ cos of 135 ডিগ্ৰী cos 135 ডিগ্ৰী টু কেনেকৈ লিখিব পাই 90 ডিগ্ৰী প্লাস 45 আৰু 90 ডিগ্ৰী প্লাস 45 মানে ইয়া কেনেকৈ লিখিব পাই minus sin 45 আৰু sin 45 ৰ ভ্যালু আমি জানো minus 1/√2 then cos gamma উলিয়াব লাগে cos gamma হল cos 45 ডিগ্ৰী আৰু cos 45 ৰ ভ্যালু হল 1/√2 এইটা পাই গলা cos alpha cos beta cos gamma পাই গলা গতিকে হেগিটা হ'ব তাৰ ডাইৰেকশনস cosines বিলাক তো therefore direction cosines of the line is 0, minus 1/√2, 1/√2 তো তেনে সহজ এক মাৰ্কৰ কোৱেশ্চন হ'ব পাৰে যে তিনটা অ্যাঙ্গেল তোমাক দি দিলে হেতৰ ডাইৰেকশনস কোসাইনস বিলাক উলিয়াব লাগে মানে আলফা বিটা গামা দিয়া আছে ইয়াৰ সহায়ত আমি cos alpha cos beta cos gamma উলিয়ালো আৰু সেই ভ্যালু গিটাকে কম আমি ডাইৰেকশনস কোসাইনস আৰু যাৰ ভ্যালু আমি পালো 0, minus 1/√2, 1/√2 Exercise 11.2 question number 2 to চাও ইয়াত কি কৈছে find the directions cosines of a line which makes equal angle with coordinate axis এবাৰ অ্যাঙ্গেল গিটা ডাইৰেক্ট দি থোৱা নাই আমাক জাস্ট এটা ইনফৰমেশন দিছে যে হেতি ইকুৱেল এংগল ফৰ্ম কৰিছে যদি আমাৰ এডাল লাইনে কোঅৰ্ডিনেট এক্সিস গিটাৰৰ লগত সমান পৰিমাণৰ কোণ উৎপন্ন কৰে তাৰ ডিসি কিমান হ'ব অৰ্থাৎ ডাইৰেকশনস কোসাইনস কিমান হ'ব খুদিছে মানে আমাক কি দিয়া আছে ইনফৰমেশনটো যে given alpha is equal to beta is equal to gamma to দি থোৱা আছে আৰু ইয়াৰ মানটো ধৰি ললো আমি সাপোজ x ডিগ্ৰী উৎপন্ন কৰিছে এতিয়া আমি কি উলিয়াব লাগে l m আৰু n উলিয়াব লাগে তো গতিকে আমি l m n ৰ মাজৰ এটা ৰিলেচন আমি জানো যে l square plus m square plus n square is equal to 1 এটো বস্তু জানো আকৌ আমি এটা বস্তু পাইছিলো যে l মানে কি cos alpha অৰ্থাৎ ইয়াত স্কয়াৰ আছে কাৰণে cos square alpha n মানে হল cos beta অৰ্থাৎ স্কয়াৰ আছে কাৰণে cos square beta n মানে হল cos gamma অৰ্থাৎ স্কয়াৰ আছে কাৰণে cos square gamma
অৰ্থাৎ আলফা যেহেতু x গতিকে cos স্কয়াৰ x বিটাও x গতিকে cos স্কয়াৰ x গামাও x গতিকে cos স্কয়াৰ x is equal to 1 নেক্সট আমি কি কৰিব পাৰো তিনটা cos স্কয়াৰ x গতিকে 3 cos স্কয়াৰ x পালা অৰ্থাৎ cos square x is equal to 1/3 গতিকে cos x is equal to plus minus 1/√3 হল cos x is equal to 1/√3 আৰু যেহেতু x মানে হল আলফা বিটা গামা গতিকে সেই গতিকে আমি কি লিখিব পাৰো cos alpha cos beta cos gamma এই গুটেই গিটাৰে মান হল plus minus 1/√3 আৰু cos alpha cos beta মানে কি l m আৰু n ৰ ভ্যালু গতিকে আমাৰ directions cosines বিলাক কিমান হ'ব therefore directions cosines are 1/√3 plus minus দিব পৰা comma plus minus 1/√3 plus minus 1/√3 হল আমাৰ plus minus 1/√3 and then plus minus 1/√3 তো এই ধৰণে আমি উলিয়াব পাৰো যে যেহেতু আমাৰ আলফা বিটা গামা is equal to x গতিকে ইয়াতে আমি এটা লাইন লিখি লব পাৰো তো cos alpha cos beta cos gamma is equal to cos x তো আমি এটা ৰিলেচন পাইছিলো যেহেতু আমি ফাইনালি l m n কিমান হ'ব উলিয়াব লাগে l কিমান হ'ব m কিমান হ'ব n কিমান হ'ব এটোই আমাক লাগে এটোই হল directions cosines তো এটা ৰিলেচন আমি l m n ৰ পাইছিলো l square plus m square plus n square is equal to 1 গতিকে cos square alpha plus cos square beta plus cos square gamma is equal to 1 cos alpha মানে হল cos x গতিকে cos square x cos square x cos square x হল 3 cos square x হল cos square is equal to 1/√3 cos x মানে হ'ব plus minus 1/√3 গতিকে আমাৰ directions cosines বিটা হ'ব plus minus 1/√3 plus minus 1/√3 plus minus 1/√3 বা আমি ইয়াক এনেকেও কৰিব পাৰো সেকেন্ড মেথড হিচাপে দি লওঁ সেকেন্ড মেথডত আমি কেনেকৈ কৰিম আমাক কি দিয়া আছে alpha is equal to beta is equal to gamma so implies cos alpha cos beta cos gamma অৰ্থাৎ cos alpha মানে হল l cos beta মানে হল m cos gamma মানে হল n এতিয়া আমি ৰিলেচনটো ইউজ কৰিলো l square plus m square plus n square is equal to 1 যেহেতু গুটেই গিটা সমান অৰ্থাৎ এহেতৰ মানটো আমি x বুলি ধৰি লব পাৰো লেট x square plus x square plus x square is equal to 1 অৰ্থাৎ 3x square is equal to 1 so x square is equal to 1/3 so x is equal to হ'ব plus minus 1/√3 তো এটো হ'ব দা directions cosine l মান হল 1/√3 m মান হল 1/√3 n মান হল 1/√3 তো এই ধৰণে আমি কৰিব পাৰিম এই ধৰণে কৰিলে বেছি ইজি হ'ব মানে যি ধৰণে পছন্দ কৰা সেই ধৰণে কৰি লব পাৰা এবাৰ আমি চাও যে if a line has the direction ratios -18 -12 +12 -4 then what are its direction cosines আমাক direction ratios দিয়া আছে কিটা direction ratios মানে আমি কি বুঝো a b c a ভ্যালু কিমান দিয়া আছে তোমাৰ a -18 b ভ্যালু কিমান দিয়া আছে 12 c ভ্যালু কিমান দিয়া আছে -4 এইটা তোমাক দি থোৱা আছে ইয়াৰ সহায়ত আমি l m n ৰ ভ্যালুটো উলিয়াব লাগে
এতিয়া আমি জানোৱে যে ABC দিয়া থাকিলে এলিমেন্ট কেনেকৈ উলিয়াও L = কি লিখিব পাৰি প্লাস মাইনাস a by root over a square plus b square plus c square m = কি লিখিব পাৰি b by root over a square plus b square plus c square n = কি লিখিব পাৰি c by root over a square plus b square plus c square ABC দিয়াই আছে প্লাস মাইনাস a মানে হল তোমাৰ -18 তো এটো -18 স্কয়ার b মানে হল 12 গতিকে 12 স্কয়ার c মানে কিমান হ'ব -4 স্কয়ার ঠিক তেনেকৈ আমি ইয়াতো b ভ্যালুটো পুট কৰিব পাৰো b ভ্যালু হল ইয়াৰ আগত প্লাস মাইনাস চিনটো দি লবা b = 12 এটো হ'বগে তোমাৰ -18 স্কয়ার 12 স্কয়ার -4 স্কয়ার আর n = ঠিক একে ধৰণে আমাৰ -4 divided by -18 স্কয়ার plus 12 স্কয়ার plus -4 স্কয়ার তো এই ধৰণে ক্যালকুলেশন কৰি আর ভ্যালু কিটা উলিয়াই দিলে হল ABC দিয়া আছে এলিমেন্ট আমি উলিয়াব জানো এখিনি পাছৰখিনি তোমালোকে নিজে কৰি চাবা ইয়াৰ আমি ক্যালকুলেশনটো জাস্ট কৰি দিলে হল ইয়াৰ ভ্যালু কিটা তোমালোকে নিজে উলিয়াই চাবা L কিমান হ'ব M কিমান হ'ব আৰু N কিমান হ'ব Next দেখাব লাগে so that the points 2 3 4 -1 -2 1 5 8 7 are collinear মানে এডাল ৰেখাৰ তোমাৰ তিনটা বিন্দু দিয়া আছে এই তিনটা বিন্দু একেডাল ৰেখাত আছে বুলি আমি দেখাব লাগে collinear মানে হল একেৰেখীয় মানে ফার্স্ট পয়েন্টক যদি a বুলি কনসিডার কৰো সেকেন্ড পয়েন্টক যদি b বুলি কনসিডার কৰো থার্ড পয়েন্টক যদি c বুলি কওঁ এহেন গিডাল একেডাল লাইনতে আছে বুলি আমি দেখাব লাগে তো গটিকে আমি পয়েন্ট গিডা abc হিচাপে কনসিডার কৰো লেট a = ধৰা a পয়েন্টৰ কোঅৰ্ডিনেট ধৰিলা 2 3 4 b পয়েন্টৰ কোঅৰ্ডিনেট ধৰিলা -1 -2 1 c পয়েন্টৰ কোঅৰ্ডিনেট হল 5 8 7 এতিয়া আমি কি শিকিছো পয়েন্ট দিয়া থাকিলে আমি ডাইৰেকশন ৰেশিওজ উলিয়াব পাৰো তো ডাইৰেকশন ৰেশিওজ উলিয়াও direction ratios of AB is direction ratios আমি কেনেকৈ উলিয়াব পাৰো সেকেন্ড পয়েন্টৰ কোঅৰ্ডিনেট গিটাৰ পৰা ফাৰ্স্ট পয়েন্টৰ কোঅৰ্ডিনেট গিটা মাইনাস কৰিব লাগে তো -1 -2 -2 -3 1 -4 তো ইয়াৰ ভ্যালুটো আমি কিমান পামগে এটো পালা -3 -5 and then -3 next আমি BC line dalar direction ratios uliam DR direction ratios of line BC is BC গলে এটো পয়েন্টৰ পৰা এটো পয়েন্ট মাইনাস কৰা কিমান হ'ব 5 মাজত মাইনাস দিবই লাগিব দেন -1 আছে 8 মাইনাস দিবই লাগিব দেন -2 আছে 7 1 তো এটো প্লাস হ'ব 5 + 1 6 এটো প্লাস হ'ব 8 + 2 6 এটো প্লাস হ'ব এটো দেন 6 হ'ব next আমি direction ratios of line AC উলিয়াম -1 -2 -3 and then এক সেকেন্ড আমি চেক কৰি লৈছো 2 3 4 -2 -5 8 7 ঠিক আছে তো AC লাইন ডালৰ আমি ডাইৰেকশন ৰেশিওজ উলিয়াম AC ডাইৰেকশন ৰেশিওজ কিমান হ'ব 5 -2 8 -3 7 -4 তো এটো হ'ব 3 5 and then 3 তো আমি কি দেখিলো যে AB আৰু
AC লাইনডাল AB আৰু AC ডিৰেকশ্যন ৰেচিঅ'জ বিলাক প্ৰপৰচনেল ইয়াত -3 আছে ইয়াত +3 আছে ইয়াত -5 আছে ইয়াত +5 আছে ইয়াত -3 আছে ইয়াত +3 আছে আমি বাক্যটো কেনেকৈ লিখিম যে we have seen that direction ratios of AB and BC AC are proportional মানে সমানুপাত therefore AB is parallel to BC AB is parallel to AC AB is parallel to AC but point A is common to both AB and AC ইয়াত আমাক কি কৈছে যে আমি কি দেখিলো ইডাল হল AB লাইন ইডাল হল AC লাইন ইডাল হল AB লাইন ইডাল হল AC লাইন আকৌ আমি দেখিলো যে A পইণ্টটো কমন আছে গতিকে কমন মানে কি গতিকে এই দুই টুকুৰা একে টুকুৰাই হ'ব লাগিব জয়েন হ'ব লাগিব মানে জয়নিঙত থাকিব লাগিব তেতিয়া আমাৰ এটো প্ৰপৰচনেল হ'ব কমন থাকিলে মানে কি এটো পইণ্ট কমন যেতিয়া মানে এই লাইনডাল এডাল লাইনে হ'ব লাগিব হেন্স ABC are collinear hence ABC are collinear মানে লাইনডাল এনেকুৱা হ'ব তুমি চোৱা এটো মাজত A থাকিব এটো B থাকিলে মাজত A এটো C AB line ইডাল AC line AB line ডালৰ AC line ডালৰ direction ratios proportional হোৱা কাৰণে parallel হ'ব দুডাল লাইনৰ যে direction ratios proportional হেতক parallel বুলি কোৱা হয় parallel মানে সমান্তৰাল ৰেখা হৈছে যদিও A পইণ্টটো দুইডাল লাইনৰে কমন গতিকে কমন মানে কি দুইডাল একেডাল লাইনে হৈ থাকিব লাগিব মানে লাইনডালৰ ডায়াগ্ৰামটো এনেকুৱা হ'ব এটো যেহেতু কমন গতিকে লাইনডাল এটো হ'ব গতিকে আমি তিনটা পইণ্ট একেডাল লাইনতে পৰিলে একেডাল লাইনত পোৱা মানে কি কলিনিয়াৰ বুলি কওঁ তো হেন্স ABC are collinear বিশেষ টান নহয় তিনটা পইণ্ট তোমাক দিয়া আছে আমি কি কৰিলো AB ডিৰেকশ্যন ৰেচিঅ'জ উলিয়ালা BC ডিৰেকশ্যন ৰেচিঅ'জ উলিয়ালা আমি কেনেকৈ উলিয়াই দুটা পইণ্ট দিয়া থাকিলে আগত আলোচনা কৰি আহিছো AC ডিৰেকশ্যন ৰেচিঅ'জ উলিয়ালা ইয়াত দেখিলা যে এহে তিনটাৰ হল এটো AB হল এটো AC হল এটো মিলি আছে মানে প্ৰপৰচনেল -3 +3 মানে এটো ৰেচিঅ'জ বিলাক সমান ওলাব তো সেই কাৰণে আমি এটা এলগৰি লিখিছো যে we have seen that the direction ratios of AB and AC are proportional so therefore AB is parallel to AC proportional হলে parallel হয় আকৌ আমাৰ এটা কথা ক'লে যে A পইণ্টটো দুইডাল লাইনতে আছে গতিকে দুইডাল লাইনত এটা পইণ্ট থকা মানে কি তিনটা পইণ্ট একেডাল লাইনতে থাকিব লাগিব hence ABC are collinear তো এই ধৰণে আমি প্ৰুফ কৰিব পাৰো এটা ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামত অহাৰ চান্স আছে